নমস্কাৰ আকৌ আহিলো নতুন এটা ভিডিঅ' লৈ আজিৰ ভিডিঅ'ত মানে আজিৰ ক্লাছত আমি জীৱৰ মৌলিক একক নামৰ যেটো চেপ্টাৰ আছে ক্লাস 9 সায়েন্স কিতাবৰ চেপ্টাৰ নম্বৰ 5 এইটো লাষ্ট দিনা যিখিনি পঢ়িছিলো তাৰ পিছত অলপ আৰু ডিসকাস কৰিম এটো সেকেন্ড পার্ট হয় এই চেপ্টাৰৰ ঠিক আছে তো আজিৰ এই ভিডিঅ'ত আমি এককোষী আৰু বহুকোষী জীৱৰ বিষয়ে জানিম তাৰ পিছত কোক অঙ্গাণু কি এটোৰ বিষয়ে অলপ জানিম আৰু লাহে লাহে আৰু ভিডিও আহি থাকিব তোমালোকে ভিডিওবোৰ দেখি থাকিবা এটাৰ পিছত এটা তোমালোকে শিকিব পাৰিবা তো বেছি কথা নকৈ আজিৰ ভিডিওটো আৰম্ভ কৰো তো প্ৰথমত আমি এককোষী আৰু বহুকোষী জীৱৰ বিষয়ে জানো শব্দ দুটা চোৱা কি লিখা আছে এককোষী আৰু বহুকোষী জীৱ এতিয়া এই দুটাৰ মানে কি এককোষী আৰু বহুকোষী আমাৰ পৃথিৱীত যিমানবোৰ জীৱ আছে তাৰ ভিতৰত কিছুমান জীৱ আছে যিবোৰ হল এককোষী মানে এটা কোষৰ দ্বাৰা গঠিত ইহঁতৰ গোটেই দেহখন কেৱল এটা কোষৰ দ্বাৰাই গঠিত মানে এটা কোষে এটা দেহ ধৰিব পাৰিছা ঠিক তেনেকে আৰু বাকি কিছুমান জীৱ আছে যিবোৰৰ দেহত বহুত কেইটা কোষ লগ লাগি ইহঁতৰ গঠনটো দিয়ে আৰু বহুত কেইটা কোষ লগ লাগি এই জীৱবোৰৰ শৰীৰত জীৱৰ কাৰ্য হয় এইবোৰ সম্পূৰ্ণ কৰে ধৰিব পাৰিছা কি কৈছো মই লাষ্ট ভিডিওত কৈছিল না লিউয়েন হুকে কি কৰিছিল পুখুৰীৰ পানী উঠাই আনি যেতিয়া অনুবীক্ষণ যন্ত্ৰৰ সহায়ত দেখিছিল তেতিয়া কি দেখিছিল লিউয়েন হুকে যে কিছুমান লৰচৰ কৰি থকা জীৱ সেই লৰচৰ কৰি থকা জীৱবোৰ হল এই এককোষী জীৱ বুজিছা এইবোৰ কি ক্লেমাইডোমোনাছ ইউগ্লেনা এমিবা প্যারামেসিয়াম এইবোৰ বস্তু এইবোৰ হল এককোষী জীৱ ঠিক তেনেকে বহুকোষী জীৱ তে বহুকোষী জীৱ কি বহুকোষী জীৱৰ উদাহৰণ তোমালোকে কমেন্টত লিখা মই কৈ আছো তথাপিও যিমানে আৰু জানে কবা বহুকোষী জীৱত আহিব উদ্ভিদবোৰ বেছিভাগ উদ্ভিদ বেছিভাগ প্ৰাণী তাৰ পিছত ভেকুৰ আছে যেনেকুৱা মানুহ বহুকোষী জীৱ বহুত কেইটা কোষ মিলি আমাৰ দেহটো গঠন হৈছে তাৰ পিছত গৰু ছাগলী উদ্ভিদৰ জীৱৰ আছে এইবোৰ কি বহুকোষী জীৱ এটা ক্লিয়াৰ হল দেহটো বহুত কেইটা কোষৰ দ্বাৰা গঠিত সেই কাৰণে বহুকোষী জীৱ ক্লিয়াৰ নেক্সটত কি আছে আকাৰ কোষৰ আকাৰ আৰু আকৃতি কোষৰ আকাৰ আৰু আকৃতি এইটোত কি দিয়া আছে চোৱা যিমানবোৰ কোষ আছে এই জীৱ দেহত এইবোৰৰ বিভিন্ন টাইপ আছে মানে বিভিন্ন প্ৰকাৰ আছে বিভিন্ন প্ৰকাৰৰ কোষে বিভিন্ন ধৰণৰ কাম কৰে যেনেকুৱা আমাৰ মানুহৰ দেহৰ কথাই যদি কওঁ ৰেড ব্লাড সেল বা লোহিত ৰক্ত কণিকা এইবোৰে কি কৰে অক্সিজেন কঢ়িয়ায় ঠিক আছে তাৰ পিছত ওভাম ডিম্বাণু শুক্ৰাণু নাৰ্ভ সেল স্নায়ু কোষৰ কাম কি শৰীৰত বিভিন্ন মেছেজ যিবোৰ আছে এটা ঠাইৰ পৰা আনটো ঠাইলৈ পঠিয়ায় বুজিছা তো এনেকুৱা বহুত ধৰণৰ কোষ আছে যিবোৰৰ আকাৰ আৰু আকৃতি বেলেগ আৰু সেই হিচাপে ইহঁতৰ কাৰ্যও বেলেগ আমি পিছত লাহে লাহে জানিম আমাৰ মানৱ দেহত আৰু কি ধৰণৰ কোষ পোৱা যায় ঠিক আছে নেক্সট আহিল কি লিখা আছে কোষৰ কিছুমান মৌলিক কাৰ্য সমাধান কৰাৰ সামৰ্থ্য আছে আৰু লগতে একেটা কোষৰ ভিতৰতো শ্ৰমৰ বিভাজন দেখা যায় এটো ভুল হৈছে ঠিক আছে শ্ৰমৰ বিভাজন দেখা যায় হ'ব দেখি সো ইয়াত এটা পিকচাৰ দি আছে কোষৰ পিকচাৰ বা কোষৰ বিষয়ে আমি আৰু ভালকে আৰু নেক্সট ভিডিওত আৰু জানিম কোষ এটাৰ ভিতৰত কি থাকে এইবোৰ আমি আৰু ভালকে জানিম এতিয়াৰ কাৰণে তোমালোকক কৈ আছো যে কোষ এটা আছে কোষটোক যদি আমি কাটি দিও কোষৰ ভিতৰত আমি কি দেখা পাম ৰবাৰ্ট ব্ৰাউনে কি উলিয়াইছিল কোষৰ ভিতৰত নিউক্লিয়াছ আছে ঠিক এনেকে কোষৰ ভিতৰত আৰু বহুত কেইটা কোষ অঙ্গাণু আছে কোষ অঙ্গাণু কি কোষৰ ভিতৰত থকা কিছুমান স্ট্ৰাকচাৰ যিবোৰে নিজৰ বেলেগ কাম কৰে যেনেকুৱা মাইটোকন্ড্ৰিয়া নামটো শুনিছা হয়নে মাইটোকন্ড্ৰিয়া গোলগি বডি ৰাইবোজোম এইবোৰ কিছুমান কোষ অঙ্গাণু কোষৰ ভিতৰত থাকে এইবোৰ আমি এটা কৈ পিছত ভিডিওত আলোচনা কৰিম তো এই কোষ অঙ্গাণুবোৰে কি কৰে ইহঁতৰ নিৰ্দিষ্ট কাম থাকে ধৰি লোৱা মাইটোকন্ড্ৰিয়াৰ কাম হল শক্তিৰ যোগান ধৰা মানে শক্তি বনোৱা
ATP তোমালোকে পাবা পিছত এডিনোসাইন ট্ৰাইফসফেট এই শক্তি বনোৱাৰ কাম থাকে মাইটোকন্ড্ৰিয়া মই কোষৰ ভিতৰত মাইটোকন্ড্ৰিয়া সেইকাৰণে ইয়াক ইলেক্ট্ৰিচিটি ডিপাৰ্টমেণ্ট বুলি কওঁ কোষত ইয়াত যেটো পাৱাৰ আছে পাৱাৰটো এই মাইটোকন্ড্ৰিয়াই বনায় ঠিক আছে তাৰপিছত ৰাইবোজমে প্ৰটিন বনায় এনেকুৱা ৰাইবোজম যিবোৰ আছে ৰাইবোজমে কি বনাব প্ৰটিন বনাব ঠিক তেনেকৈ গলগি বডি আছে কিছুমান গলগি বডিয়ে কি কৰে বৰ্জিত পদাৰ্থবোৰ কোষৰ পৰা বাহিৰ কৰোঁতে সহায় কৰে তো এনেকুৱা শ্ৰমৰ বিভাজন এই কোষ অংগাণুবোৰৰ আছে এই কোষৰ ভিতৰত আৰু এই শ্ৰমৰ বিভাজন কৰি দিয়াৰ পিছত ইহঁতে মিলি একলগত যিখিনি কাম কৰে কোষৰ ভিতৰত সেইটো কৰাৰ কাৰণে কোষটো জীৱিত আৰু এই কোষটো জীৱিত কাৰণে আমিও জীৱিত ধৰিব পাৰিছা এই কোষবোৰৰ ভিতৰত কাম হৈ থকা কাৰণেই আমি জীৱিত আছোঁ বুজিছা তো কোষৰ ভিতৰত কি আছে কোষৰ ভিতৰত শ্ৰমৰ বিভাজন আছে কাম কৰাৰ বিভাজন আছে যেনেকুৱা আমাৰ দেহত হাৰ্ট যে আছে হৃদপিণ্ড কিডনি তাৰপিছত এই ব্ৰেইন যে আছে এই সকলোবোৰৰ কি থাকে নিজা নিজা কাম থাকে ইহঁতৰ শ্ৰম মানে কামটো ভাগ কৰি দিয়া যে ব্ৰেইনে যেটো কাম কৰিব এটো কিডনিয়ে কৰিব নোৱাৰে হাৰ্টে যেটো কাম কৰিব এটো লাংসে কৰিব নোৱাৰে তো এনেকুৱা শ্ৰমৰ বিভাজন আমাৰ দেহত যেনেকুৱা আছে ঠিক তেনেকৈ এই কোষৰ ভিতৰতো শ্ৰমৰ বিভাজন আছে আৰু এই শ্ৰমৰ বিভাজন কাক মানে শ্ৰমৰ বিভাজন কিহৰ মাজত আছে এই কোষ অংগাণুবোৰৰ মাজত ক্লিয়াৰ তো এই শ্ৰমৰ বিভাজন থকাৰ কাৰণে ইহঁতে নিজা নিজা কাম কৰে আৰু এটা এটা কোষ এটা মৌলিক কাৰ্য সমাধা কৰে আৰু সেই কাৰণে কোষ কি কৰে আমাক জীয়াই থাকিব সহায় কৰে ক্লিয়াৰ হল তো আজিৰ ভিডিঅ'ত এইখিনিয়ে আমি আগন্তুক ভিডিঅ'ত বা নেক্সট ভিডিঅ'ত আমি কোষ অংগাণুবোৰৰ বিষয়ে এটা এটাকে জানিম ইহঁতৰ বিষয়ে আৰু ডিটেইলছত জানিম তো ভিডিঅ'খন যদি ভাল লাগে তোমালোকে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিবা আৰু আমাৰ বাকি টিচাৰৰ যিবোৰ ভিডিঅ' আছে এইবোৰো মন দি দেখিবা আৰু নিজে নিজে নিজৰ কাম মানে ঘৰত পৰা যেটো কাম এটো পঢ়ি থাকিবা ঠিক আছে ধন্যবাদ